উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠৰ মাজতে আহকচোন আজি এটা গল্পৰ সোৱাদ লওঁ। পাঠ কৰিবলৈ লৈছোঁ পম্পী শইকীয়াৰ স্বৰচিত গল্প কেলেণ্ডাৰ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে শিক্ষক প্ৰয়াত বিনন্দ চৌধুৰীৰ পত্নী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰ্পণা চৌধুৰী বাইদেৱে। এডাল নাল ভগা চশমাযোৰ পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অৰ্পণা বাইদেউ। অইন দিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে। প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে। যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ, সিমানেই সেই নিৰ্দিষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে। তাৰ লগে লগে অৰ্পণা বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে। এৰা, হয়তো আজিয়েই দেখোন সেই নিৰ্দিষ্ট তাৰিখটো, মানে জুনৰ 1 তাৰিখ। মুহূৰ্ততে তেওঁৰ মনটো এক বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিল। নহ'বনো কিয়? চাকৰি সূত্ৰে কলিকতাত বসবাস কৰা তেখেতৰ একমাত্ৰ ল'ৰা অনুৰাগে যোৱা মাহতে খবৰটো দিছিল যে এই মাহৰ 1 তাৰিখে সি বোৱাৰী মাধু আৰু 4 বছৰীয়া নাতি মন আৰু 6 বছৰীয়া নাতিনী আস্থা সপৰিয়ালে প্ৰায় 1.5 বছৰৰ মূৰত অসমলৈ আহিব, নিজৰ উপজা ঘৰখনলৈ। যিহেতু নাতি নাতিনীৰ দুয়োটাৰে গ্ৰীষ্মকালীন বন্ধ, গতিকে এইবাৰ অলপ দীঘলীয়াকৈ ঘৰত আহি থকাৰ কথা। খবৰটো শুনাৰ পৰাই অৰ্পণা বাইদেৱে দৈনিক কেলেণ্ডাৰত দাগ দি দি হিচাপ কৰি গৈছিল মাহৰ কেইদিন গ'ল বুলি। এৰা, অপেক্ষাবোৰতো যে কিমান হেঁপাহ লুকাই থাকে, সেয়া প্ৰতিটো পলে পলে অনুভৱ কৰিছিল অৰ্পণা বাইদেৱে। যোৱাবাৰ অনুৰাগত আহিছিল দেউতাকৰ টান নৰিয়াৰ সময়ত। সেইখিনি সময়ত দেউতাকে সম্পূৰ্ণ খোৱা লোৱা বাদ দি দিছিল। তেনেকৈ 10 দিনমান কষ্ট খাই থকাৰ পিছত এদিন সকলোকে কন্দুৱাই তেখেত এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে মেলানি মাগিছিল। সৰুৰে পৰা উদাৰ সংস্কৃতিত ডাঙৰ দীঘল হোৱা অনুৰাগে দেউতাকক হেৰুৱা শোক এটাই মন আৱৰি আছিলেই। তাৰোপৰি সিহঁত কলিকতালৈ গুচি গ'লে মাক একেবাৰে অকলশৰীয়া হৈ পৰাৰ চিন্তা এটাইও তাক খুলি খুলি খাবলৈ ধৰিলে। অনুৰাগে এক প্ৰকাৰ মাকক জোৰ দিয়ে কৈছিল, ব'লা মা, আমাৰ লগতে কলিকতালৈ। তোমাক এনেকৈ এৰি থৈ ময়ো তাত শান্তিৰে থাকিব নোৱাৰিম। ঘনাই ইয়ালৈ আহি থাকিবলৈকো সম্ভৱ নহয়। অফিচৰ পৰা ছুটিও তেনেকৈ নাপাওঁ আৰু কেতিয়াবা আহিবলৈ সময় পাওঁ। মাকে পুতেকৰ লগত যাবলৈ বৰ এটা ইচ্ছা প্ৰকাশ নকৰিলে। কেনেকৈনো যাব বাৰু তেওঁ এই ঘৰখন এৰি, যিখন ঘৰত 35 বছৰ আগতে স্বামীৰ লগত একেলগে বুকুত অযুত ৰঙীন সপোন লৈ সংসাৰৰ পাতনি মেলিছিল। স্বামীৰ সৈতে কটোৱা সুখ দুখৰ দিনবোৰ, ৰাগৰ শৈশৱৰ স্মৃতিবোৰ, তেওঁৰ মন আত্মা সকলোবোৰ দেখোন এই ঘৰখনৰ লগতে সাঙুৰ খাই আছে। নাই নাই, তেওঁ ৰাগৰ লগত যাব নোৱাৰে। ৰাগে বুজি পাইছিল মাকৰ মনৰ ব্যথা। সেইকাৰণে অনুৰাগে মাকৰ সাৰথি কৰি ঘৰলৈ লৈ আহিল সৰল মনা লম্বোদৰ আৰু পদুমীক। গাঁৱৰে নিজৰ বুলিবলৈ কেও কিছু নোহোৱা দিন হাজিৰা কৰি খাটি খোৱা 2 পতি পত্নীক মূল ঘৰৰ কাষতে সিহঁতৰ বাবে সাজি দিয়া হ'ল 2টা ৰুমৰ পকী ঘৰ। তেতিয়াৰ পৰাই সিহঁত দুয়োটা অৰ্পণা বাইদেউৰ লগতে থাকে। অনুৰাগত যোৱাৰ আগে আগে মাকক এটা দামী মোবাইল দি গৈছে, মাকৰ মন গ'লেই যাতে সিহঁতলৈ ভিডিঅ' কল কৰিব পাৰে। লগতে পদুমীকো সৰু হেণ্ডছেটৰ মোবাইল এটা দিছে, যাতে মাজে মাজে মাকৰ খা খবৰ তাইৰ পৰা লৈ থাকিব পাৰে।
যোৱাৰ দিনা মাধৱে পদুমীক দহাই দহাই কৈ থৈ গৈছে, মাক চাবা। মৃতক দেউতাকৰ সকলো কৰণীয় কাম কাজ কৰি অনুৰাগহঁত পুনৰ গুচি গৈছিল কলিকতালৈ। সিহঁত যোৱাৰ পিছতহে অৰ্পণা বাইদেৱে উপলব্ধি কৰিছিল স্বামী অবিহনে তেওঁ কিমান অকলশৰীয়া। এই প্ৰকাণ্ড ঘৰখনৰ ৰিঙা ৰিঙা উদাসীনতাৰ ভাৱ এটাই অনবৰতে তেওঁক হেঁচা মাৰি ধৰিছিলহি। অৱশ্যে সেইখিনি সময়ত ছাঁৰ দৰে লাগি আছিল লম্বোদৰ আৰু পদুমী। কেতিয়াবা অৰ্পণা বাইদেউৰ মন বেয়া লাগিলেও সিহঁতৰ হাঁহি তামাচা খুহুতীয়া কথাবোৰৰ মাজেৰে নিজৰ দুখবোৰ খন্তেকলৈ পাহৰি থাকিছিল। সময় গ'ল, দিন বাগৰিল। লাহে লাহে তেওঁ সময়ৰ সৈতে সহজ হৈ পৰিছিল। মাহীদেউ, মাহীদেউ, উঠিলেনে? পদুমীৰ মাততহে তেওঁ অতীতৰ স্মৃতিৰ পৰা বাস্তৱলৈ ঘূৰি আহিল। তেনেদৰে কিমান সময় যে তেওঁ ভাৱনাত বুৰ গৈ আছিল নিজেই নাজানে। ঘড়ীটোলৈ চালে 6 বাজিবৰ হ'ল। কালি ৰাগে ফোনতে কৈছিল আজি ৰাতিপুৱা 7:45 সিহঁতৰ ফ্লাইটৰ টিকট আছে। গতিকে কলিকতাৰ পৰা গুৱাহাটী আহি পাওঁতে 1 ঘণ্টা লাগিব। এইকণ আহি পোৱালৈ দুপৰীয়া 12মান বাজিব পাৰে। ঘৰখন আজিহে ঘৰ ঘৰ লাগিব। আস্থা মনৰ কোলাহলত ইমান দিনে নিজান পৰি থকা ঘৰখন আকৌ প্ৰাণ পাই উঠিব। আজি মানুহজনলৈ বৰকে মনত পৰিছে। দেউতাক থকা হ'লে কমখন ফূৰ্তি কৰিলেহেঁতেন নে? আগতে সিহঁত আহিলে ককাকে নাতি নাতিনী দুটাক লৈ ঘৰৰ মস্ত এৰাবাৰীৰ পৰা আৰম্ভ কৰি পথাৰ গাঁৱৰ প্ৰতিটো চুক কোণ ঘূৰাই লৈ ফুৰে। সিহঁত দুটাও মনৰ আনন্দতে উমলি ফুৰে। চেহ, দেৰিয়েই হ'ল দেখোন। আৰু এনেকৈ বহি থাকিব নোৱাৰি। কিমান যে কাম আছে ঘৰখনত। কেৱল আজিয়েই নে? কিমান দিনৰ পৰা পদুমী লম্বোদৰৰ লগত লগ লাগি ঘৰ চোতাল বাৰী চাফ চিকুণ কৰাৰ পৰা আদি কৰি পিঠা লাৰু বনোৱা কিমান যে আয়োজন পু বোৱাৰী অহাৰ আশাতে। ইহঁত দুটাই কি বা কৰিছে? বাঢ়ি বন কৰি প্ৰায় আজৰি হৈছিলেই পদুমী। পদুমী লম্বোদৰ ক'ত বুলি সুধিব লওঁতেই পিছফালৰ বাৰীৰ পৰা ওলাই অহা লম্বোদৰে এখন হাতত জাল আৰু আনখন হাতত মাছৰ খালৈটো লৈ চিঞৰিবলৈ ধৰিলে, এইয়া চাওক। আহল বহল পিছ বাৰাণ্ডাতে মাছৰ খালৈটো থৈ, মাহীদেউ, কালিহে আপুনি কৈছিল নহয় পুখুৰীত মাছ ধৰিবলৈ, এয়া চাওক। কথাখিনি কওঁতেই লম্বোদৰৰ চকুহাল তিৰবিৰাই উঠিল। জঁপিয়াই থকা জীয়া কাৱৈ মাছৰ লগতে ডাঙৰ ওজনৰ ৰৌ মাছটো দেখি অৰ্পণা বাইদেউৰ মুখত এক তৃপ্তিৰ হাঁহি বাগৰি গ'ল। হওক তেও, বহুদিনৰ মূৰত ৰাগৰ প্ৰিয় মাছৰ তৰকাৰী পকা অমৰাৰে কাৱৈ মাছৰ জোলখন ৰান্ধিব পাৰিম। মাছৰ টেঙা খাই বেয়া পোৱা মাধুৰ বাবে বগা সৰিয়হেৰে ৰৌ মাছৰ চৰচৰি। মনত থাকোঁতেই এতিয়াই অলপ জহা চাউলো তিয়াই থ'ব লাগিব। ক্ষীৰ অলপো বনাব লাগিব বুজিছ পদুমী। মোৰ কলিজাৰ টুকুৰা দুটা মন আৰু আস্থালৈ। সিহঁতে ক্ষীৰ খাই বৰ ভাল পায়। দুখেই লাগে সিহঁত দুটালৈ। তাতনো ক'ত চাগে খাটি গৰু গাখীৰ আৰু জহা চাউলেৰে বনোৱা খাইছে। আহক এইবাৰ বিধে বিধে ৰান্ধি খুৱাম। লম্বোদৰ আৰু পদুমীয়ে মাহীয়েকৰ কথা শুনি হাঁহিবলৈ ধৰিলে। মাহীদেউ, আপোনাৰ মনৰ কথা জানি আমি দুজনে কেতিয়াবাতে অমৰা টেঙা আৰু কচু ঢেকীয়া তুলি থৈছোঁ। পদুমীৰ কথাত মাহীদেউৰ দুয়োজনলৈ মৰম উপজি যায়। আপুনি সাউতকৈ গাটো ধুই আহক, মই আপোনালৈ চাহ বাকো। মোলৈ অকল নহয়, তহঁত দুটাইলৈ চাহ কৰ। মই গাটো ধুই গোসাঁই ঘৰত চাকিগছ জ্বলাই আহোঁ। আৰু শুন, আজি ইয়াতে লগে ভাগে দুপৰীয়াৰ ভাত সাজ খাবি। এই বুলি কৈ বেগাবেগিকৈ গা ধোৱা ঘৰলৈ খোজ ল'লে মাহীদেউ। এসাঁজ ৰান্ধি দুসাঁজ খোৱা অৰ্পণা বাইদেউ আজি বিধে বিধে ৰান্ধিছে। পাকঘৰৰ পৰা ওলাই অহা ফুৰফুৰীয়া গোন্ধত পিছ চোতালত জেহুৰা দিয়া কামত ব্যস্ত লম্বোদৰে দীঘলকৈ উশাহটো টানি, আহ, কি ধুনীয়া গোন্ধাইছে মাহীদেউ, ক্ষীৰ হবলা। মোৰ জিভাৰ পানীয়ে পৰিব এতিয়া।
আজি চাবচোন আপোনাৰ হাতৰ ৰন্ধাৰ খাবলৈ পালে বৌ দাদা দুয়োটাই টিকাত চাট পৰিলেও নুঠিব। হয়নে? সঁচাকৈ কৈছোঁ মাহীদেউ। হ'ব দে, তয়ো ইয়াৰ ভাগ পাবি নহয়। দাদা বৌহঁত কেতিয়াকৈ আহি পাবহি মাহীদেউ? 12মান বজাত আহি পাবহি লাগে। পাকঘৰৰ পৰা চিঞৰিলে পদুমী। কিমান বাজিলেও? 12 বাজি গ'ল মাহীদেউ। তেনেহ'লে সিহঁত আহি পাবৰে হ'ল। ফোন এটাকে কৰোঁচোন, কিমান দূৰ পালেহি। ৰাতিপুৱা এবাৰ ফোন লগাওঁতে ৰাগ মাধুৰ দুয়োটাৰে ছুইচটো অফ দেখাইছিল। ফ্লাইটত বাৰু ফোন ছুইচ অফ কৰি থোৱাটো নিয়ম, কিন্তু এতিয়াওতো কাৰো ফোনে নালাগে। সিহঁতে নিজেও ফোন এটা কৰি জনাব পাৰে। মইহে ইমানকৈ সিহঁতৰ চিন্তাৰ কাৰণে ঢপলিয়াই ফুৰোঁ। মোলৈ কাৰো এটাৰো চিন্তাৰে নাই। অৰ্পণা বাইদেউৰ ভিতৰি ভিতৰি দুয়োটালৈ অভিমান জাগি উঠে। তেনেতে পদূলি মুখত গাড়ীৰ মাত শুনি, ঐ লম্বু, যাচোন, ইহঁত পালেহি চাগে। নহয় মাহীদেউ, বেলেগ কোনোবা বাটেৰে গৈছে। লাহে লাহে ঘড়ীৰ কাটাই 2 বজাৰ সংকেত দিলে। মাহীদেউৰ উচপিচনি বাঢ়ি আহিল। বাৰে বাৰে ফোনটো লগাই দুয়োটালে। ফোনত সেই একে সোপাকে গান গাই আছে, নট ৰিচেবল। 2:30 বাজিবৰ হ'ল। অৰ্পণা বাইদেউ এবাৰ বাটৰ মুখ, এবাৰ ঘৰৰ ভিতৰলৈ আহে। তেনেদৰে তেওঁ হাতত মোবাইলটো লৈ বাটঘৰৰ বাটচৰ কৰি থাকিল। ইমান দেৰি হ'ল, এতিয়ালৈ কাৰো এটাৰো খা খবৰ নাই। বাটত কিবা বিপদ বিঘিনি হোৱা নাইতো? ভবাৰ লগে লগে তেওঁৰ বুকুখনে ধান বনা দি বান্ধিব লাগিল। কি কৰা যায়? কেনেকৈ কোনে জনাব সিহঁতৰ খবৰ? হে কৃষ্ণ দয়াময়, সিহঁতকেইটাক ভালে কুশলে ৰাখা। ভালে ভালে ঘৰ আহি পালেই হ'ল। কাইলৈ পুৱা বৰ নামঘৰলৈ গৈ শৰাই এভাগিৰ সৈতে চাকি এগছি জ্বলাই আহিম প্ৰভু। তেনেতে কাকুতি মিনতি কৰি থাকোঁতে মোবাইলটো বাজি উঠিল। এবাৰ ৰিং হওঁতেই অৰ্পণা বাইদেৱে ৰিচিভ কৰিলে। বিপৰীত ফালৰ পৰা, হেল্ল' মা। হেল্ল' মা, শুনিছনে? মই ৰাগে কৈছোঁ। হেল্ল' ৰাগ, মই শুনিছোঁ। তহঁত আছ ক'ত? চব ঠিকেই আছেনে? ফোনটো কিয় নালাগে? কিমান দূৰ পালিহি? মাকে একে উশাহতে সুধি পেলালে। ৰ'বা মা, তুমি ইমানকৈ উদ্দাউল হৈছা কিয়? মই লাহে লাহে কৈছোঁ, ৰ'বা, আমি চব ঠিকে আছোঁ। কালি বহুত ৰাতি হ'ল বাবে তোমাক নজনালোঁ। আজি ৰাতিপুৱাৰে পৰা ফোন ট্ৰাই কৰিছোঁ, তোমাৰ ফোন নালাগে। এতিয়াহে তোমাৰ ফোনত ৰিং হৈছে। শুনাচোন মা। ৰাগ। মা, আমি যাব নোৱাৰিলোঁ। বৰ আশা কৰিছিলোঁ গোটেইকেইটাই এইবাৰ ঘৰ যাব পাৰিম বুলি, কিন্তু ভবামতে নহ'ল। কথাখিনি শুনিয়েই মাকৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিলেহি। কিয় আহিব নোৱাৰিলি? কালি ৰাতি অফিচৰ পৰা খবৰ পালোঁ যে মই আজি যেনে তেনে আৰ্লি মৰ্ণিং বাংগালোৰ পাবহি লাগে। প্ৰজেক্ট মিটিং এখন এটেণ্ড কৰিব লাগে। ইয়াত 3 দিনমান থাকিব লাগিব। হয় নেকি? মা, কালি ইহঁত দুটাৰো ফূৰ্তিৰ সীমা নোহোৱা হৈছিল আজি আইতাকৰ ঘৰলৈ যাম বুলি। পুৱা দুয়োটাৰে কান্দত মোৱা মুখকেইখন চাব পৰা নাছিলোঁ। সিহঁতক তেনেকৈ এৰি থৈ ইয়ালৈ গুচি আহিলোঁ। মাধুৰো মন সেমেকা। মা, শুনাচোন। ৰাগ, মই শুনি আছোঁ। মা, তুমি চাগে বেয়াই পাইছা ন? কি কৰিম কোৱা, মোৰো উপায় নাছিল। মা, মই তোমাক কথা দিলোঁ, অহা দুৰ্গা পূজা চবেই একেলগে চাম। মই বেয়া পোৱা নাই অ'। তোক জানো নহয়, তোৰ কামৰ ব্যস্ততা কিমান। হ'ব দে, পূজালৈ আহিলেই হ'ল। মা, আজিকালি তোমাৰ গা হেনো বৰ ঠিকে নাথাকে, হয়নে? পদুমীয়ে কৈছে নহয় মোক। নহয় অ', ৰাতি কেতিয়াবা মোৰ টোপনি নাহে। তাকে লৈ তই ইমানকৈ চিন্তা কৰিবলগীয়া একো ডাঙৰ কথা হোৱা নাই। শুনা, কাইলৈ ৰতন খুৰাৰ ল'ৰা জোনৰ লগতে গৈ ডাক্তৰক এবাৰ দেখুৱাই আহা, আৰু লগতে এযোৰ নতুন চশমা। ভগা চশমাযোৰ বাদ দিয়া। মই নিজে তোমাক লৈ যাম বুলি ভাবিছিলোঁ। পিছে জোনে লৈ যাব দিয়া তোমাক, তাক কৈ থৈছোঁ। পইচা মই তোমাৰ একাউণ্টত পঠিয়াইছোঁ, চাবা এবাৰ। নালাগে অ',
যোৱা মাহতে পঠোৱা পইচা জমা হৈ আছে। তই মিছাতে মোৰ কাৰণে সময় নষ্ট কৰিব নালাগে। মই ভালেই আছোঁ। তহঁত ভালে আছ জানি মনটো এতিয়াহে হাত পৰিছে। ৰাগ, তই কিবা খালিনে? নাই খালী পেটে কাম কৰি আছ? খালোঁ দিয়া, ইডলি আৰু ডোচা। ইয়াতনো এইবোৰৰ বাহিৰে কিনো পাবা? অ' মা, তোমাৰ হাতেৰে খাবলৈ বৰ মন গৈছে। তুমি আমি যাম বুলি চাগে বহুত কিবা কিবি ৰান্ধিছিলা ন? স্পেচিয়েলি মোৰ প্ৰিয় মাছৰ তৰকাৰীখন, হয়নে? ওলাই আহিব খোজা কান্দোনখিনি যেনে তেনে চেপা মাৰি ধৰি, নাই অ', এতিয়া নিৰামিষে ৰান্ধিছোঁ। মাকে কোনহতেনো কয় তহঁত আহিবি বুলিয়েই কিমান দিনৰ পৰা এই আয়োজন। বহুদিনৰ মূৰত একেলগে এসাঁজ খাম বুলিয়েই উৎসাহেৰে ৰান্ধিছিলোঁ। মা, বহু দেৰি হ'ল। তুমিও এতিয়ালৈ মুখত একো এটা দিয়া নাই চাগে। খাই লোৱাগৈ। মাকৰ তেতিয়াহে মনলৈ আহিল তেওঁৰ লগতে ৰাতিপুৱাৰে পৰা ইহঁত দুটাও লঘোণে ভোকে আছে। মা, অহাবাৰ ঘৰলৈ গ'লে তুমি আমাৰ লগত কলিকতা আহিবলৈ সাজু হৈ থাকিবা। তুমি না নকৰিবা। দেউতাক আগতে হেৰুৱালেও তোমাক হেৰুৱাব নোখোজোঁ। শেষৰ বাক্যখিনি কওঁতে ৰাগৰ মাত থুকাথুকি হৈ ওলাল। হ'ব দিয়া মা, ৰাখোঁ। মোৰ মিটিং আছে এতিয়া। হ'ব ৰাগ, তই ভালকৈ থাকিবি। মাকে চকু পানী আৰু ধৰি ৰাখিব নোৱাৰিলে। তেওঁ নতুনকৈ ভাবিবলৈ লৈছে, মোলৈ পূবোৱাৰীৰ ইমান আদৰ যতন, নাতি নাতিনীয়েকৰ আইতাকৰ প্ৰতি ইমান হেঁপাহ, সেইবোৰ উপেক্ষা কৰি মই ইয়াত কি পাইছোঁ? নাই, নাথাকোঁ ইয়াত, সিহঁতৰ লগতে যামগৈ। জীৱনৰ শেষছোৱা আপোনজনৰ সৈতে কটাম। অন্ততঃ মৰাৰ আগমুহূৰ্তত সিহঁতকেইটাক চকুৰ আগত দেখা পালে শান্তিৰে চকু মুদিব পাৰিম। আজিয়েই ৰাগক ফোন কৰি জনাম। অলপ আগলৈকে গুজৰি গুমৰি আহিব খোজা বৰষুণজাক হঠাতে এচাটি বতাহে উৰুৱাই নিয়াৰ দৰে তেওঁৰো মনটো ফৰকাল হৈ উঠিল। ইমান সময়ে দূৰৈৰ পৰা মাহীদেউক লক্ষ্য কৰি থকা পদুমীৰ চকুৰ কোণত দুটোপাল চকুপানী বিৰিঙি উঠিল। লৰালৰিকৈ চকুপানী মচি ভিতৰলৈ সোমাই গ'ল। মাহীদেউ, আহক, ভাত বাঢ়িছোঁ। গৈছোঁ ৰহ, তহঁতলৈ বাহ। মোক কেইটামান দালি ভাতকে দিবি। মাছ নাখাওঁ দে, পেটটো দেখোন জ্বলা পোৰা কৰি আছে। পদুমীয়ে ভালদৰে বুজি পাই মাহীদেৱে কিয় মাছ খাব খোজা নাই। কিবা এটা মনত পৰাৰ দৰে অৰ্পণা বাইদেউ আঙুলিৰ মূৰত হিচাপ কৰিলে। লম্বুদৰ মন আস্থাৰ কাৰণে লিচু ছিঙিব নালাগে আহ, ভাত খাহি। তই আবেলিলৈ মুকুন্দ দোকানীৰ পৰা মোক দুটা ভাল ৰঙা চিয়াঁহীৰ কলম আনি দিবিচোন। পূজালৈ মাজত আৰু 4টা মাহ আছে। কালিৰ পৰা আকৌ কেলেণ্ডাৰত দাগ দি যাব লাগিব। পিছৰ কথাখিনি লম্বুদেৰে নুশুনাকৈ নিজকে কৈ কৈ অৰ্পণা বাইদেউ ভিতৰ সোমাল। মাহীদেউৰ কথাৰ আঁত বিচাৰি নাপাই, হ'ব মাহীদেউ, এই বুলি শলাগ লৈ মাহীৰ পিছে পিছে লম্বুদৰেও খোজ ল'লে। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে এই গল্পটো ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।